নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ গৰম পানীৰ ওচৰতে আছোঁ। আচলতে নামবৰ বনাঞ্চলত আছোঁ আৰু সকলোৱে জানে নামবৰখন আপোনাৰ গোলাঘাট আৰু কাৰ্বি আংলং দুইখন জিলাতে পৰিছে আৰু গৰম পানী গোটেই অসম বিখ্যাত। বহুতে গৰম পানী চাবলৈ আহে আৰু আপোনালোক যদি অহা নাই ইয়াত চাবহি। গৰম পানীও আছে নামবৰ বনাঞ্চলত। ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিলোঁ, আচলতে মই প্ৰায় ইয়ালৈ আহিলে এইডোখৰ ঠাইত প্ৰায় ৰওঁ। গৰম পানী যিহেতু কাষতে, আৰু এই পুলিটো দেখিছে, এই পুলিটো এতিয়া পৰি আছিলে, হ'লে মই আকৌ উঠাই মেলি দিছোঁ লগাই। হয়তো কোনোবা চৰকাৰী বিষয়াই ইয়াত লগাব পাৰে। ভাল লাগিছে, পুলিবিলাক লগাইছে এনেকৈ লাইনকৈ, বহুত দূৰলৈকে লগাইছে। সেইখিনি বহুত পুলি লগাইছে আৰু বাচিছেও পুলিবিলাক। যোনে নলগাওক সেইটো ডাঙৰ কথা নহয়, আচলতে পুলিবিলাক লগালে বচাই তুলিব লাগিব। মই কামৰ জেগালৈ আহিলে প্ৰায় এই বনাঞ্চলখন পাৰ হৈ আচলতে যাব লাগে আৰু বাইকখন চলাই ভাল লাগে। আচলতে ঠাণ্ডা হৈ থাকে জেগাডোখৰ। আৰু ভিডিঅ'টো প্ৰস্তুত এইকাৰণে কৰিছোঁ, পুলিবিলাক এনেকৈ লগাব লাগে। আজি চৰকাৰী বিষয়া কোনোবাই বা তেনেকুৱা চৰকাৰৰ মানুহে লগাব বুলি নহয়, নিজেও লগাব লাগে। আৰু এইফালে চাওক, বস্তা লৈ আহিছোঁ। আচলতে মই পুলি লগাবলৈ এয়া বস্তা বাইকত বান্ধি আনিছোঁ। পুলি মই নিজৰ পইচাই লগাই আছোঁ, নিজেই যিমান পাৰোঁ চেষ্টা কৰিম লগাবলৈ। আৰু ইয়াত যে পুলিখিনি লগাইছে, প্ৰত্যেকটো পুলিয়ে বচাৰ দৰে হৈছে। আচলতে কথাটো এনেকুৱা হয়, যিডোখৰ ঠাইত মানুহ থাকে আমি সেইডোখৰ ঠাইলৈহে মানুহ যাওঁ। এনেকুৱা হয় জানো যে মানুহ নথকা জেগা এডোখৰলৈ আমি মানুহ যাওঁ? খুব কম যাওঁ, বহুদিনৰ মূৰত এদিন যাওঁ। ঠিক তেনেদৰে গছ থাকিলেহে গছ থাকে। কাষতে গছ আছে যে সেইকাৰণে গছ পুলিবিলাকো সুস্থভাৱে মানে জি উঠিছে। ইয়াত মোৰ সম্ভৱ কোনেও চোৱা চিতা কৰা নাই। আন জেগাত যদি গছপুলি লগোৱা হয় চোৱা চিতা কৰিব লাগিব। সেইবাবে কৈছোঁ, আচলতে গছপুলি যথেষ্ট আমাৰ প্ৰয়োজন আছে আৰু গছপুলি আমি লগালেহে আকৌ গছপুলি থাকিব। সেইবাবে সকলোকে আহ্বান জনাইছোঁ, বেলেগলৈ বাট চাব নালাগে, নিজেও যাতে আমি গছপুলি লগাওঁ। নহ'লে আমাৰ অসমখনো এদিন মৰুভূমিলৈ পৰিণত হ'ব। অকলে ইমানখিনি গছ লগোৱাটো সম্ভৱ নহয়। সেইবাবে সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে গছ লগায়।